নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ যি ৫,৫৫০টা LPUP শিক্ষক পদৰ বৰ্তমান ভেৰিফিকেশ্যন চলি আছে। ভেৰিফিকেশ্যন আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজত আমাৰ যি ৪,১০০জন কেণ্ডিডেটৰ নাম আহিছে আৰু ছেকেণ্ড ফেজৰ ওলাবলৈ বাকী আছে। আমাৰ ভেৰিফিকেশ্যন লিষ্ট বৰ্তমান প্ৰকাশ পোৱা নাই। তাৰ ওপৰত এখন খুব ইম্পৰ্টেণ্ট নটিফিকেশ্যন মানে এখন অৰ্ডাৰ আহিছে, অৰ্ডাৰ কপি আপোনালোকে এইখন দেখিছে। এইখনৰ ডেটটো আপোনালোকৰ 21 তাৰিখে। এইখন আমাৰ হাইকোৰ্টৰ ফালৰ পৰা আহিছে। এইখন আমাৰ যি ৫,৫৫০টা পদৰ কেছ যিহেতু চলি আছে, তাৰ ওপৰত এখন অৰ্ডাৰ আহিছে। অৰ্ডাৰখনত কি লিখা আছে মই আপোনালোকক সেইটো ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ যি ৪,১০০জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে, তাত আপোনালোকে এটা কথা মন কৰিছে, নিশ্চয় আপোনালোকে গম পাইছে যে তাত আমাৰ যিখিনি NISৰ অধীনত কৰিছিলে, তাৰমানে DLED, তেখেতলোকৰ নামসমূহ অহা নাই। সেইবাবে আমাৰ কেছ এটা চলি আছে আপোনালোকৰ হাইকোৰ্টত, আৰু সেই কেছৰ 21 তাৰিখে এটা হিয়াৰিং হৈ গৈছে। তাৰ ওপৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে আমাৰ যি ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট ওলাবলৈ বাকী আছে, সেইখিনি ৮ এপ্ৰিললৈকে সেইখন লিষ্ট উলিয়াব নোৱাৰে। আমাৰ ৮ এপ্ৰিলৰ আগত আমাৰ যিখন ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট সেইখন উলিয়াব নোৱাৰে। কিয় নোৱাৰে? যিহেতু NISৰ খিনিক আপোনালোকৰ বঞ্চিত কৰা হৈছে, সেইবাবে কেছটো যিহেতু চলি আছে। আমাৰ ৮ তাৰিখে এটা হিয়াৰিং আছে। ৮ তাৰিখৰ হিয়াৰিঙত যদি তেওঁলোকক বৈধ বুলি স্বীকৃতি দিয়া হয়, তেনেহ'লে ৮ তাৰিখৰ পিছতে আমাৰ ছেকেণ্ড ফেজ আমাৰ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাব ছেকেণ্ড ফেজৰ বাবে। গতিকে ৮ তাৰিখে যিটো হিয়াৰিং হ'ব, তাত আমি গম পাম যে আমাৰ NISৰ অধীনত যোনসকলে DLED কৰিছিলে সেইসকলৰ নাম আহিবনে নাহে। আমাৰ হয়তো আহিব, আমাৰ সম্ভাৱনা আছে যে NISৰ DLED কৰাখিনিৰ হয়তো নাম আহিব, যিহেতু আমাৰ স্থগিত ৰখা হৈছে ৮ এপ্ৰিল তাৰিখলৈকে। আমাৰ ভেৰিফিকেশ্যন যিখিনি এতিয়া চলি আছে সেইখিনিৰ হৈ যাব। আমাৰ 30 তাৰিখলৈকে ভেৰিফিকেশ্যন আছে, সেইখিনি ভেৰিফিকেশ্যন চলি থাকিব। সেইখিনিৰ ওপৰত কোনো স্থগিতাদেশ দিয়া নাই। আমাৰ যিখিনি ছেকেণ্ড ফেজৰ যিখন ভেৰিফিকেশ্যন লিষ্ট ওলাব, সেইখনহে আমাৰ স্থগিত কৰা হৈছে। সেইখন 8 এপ্ৰিলৰ আগত উলিয়াব নোৱাৰিব। সেইখন 8 এপ্ৰিলৰ পিছতহে ওলাব। হয়তো আমাৰ যিসকল NISৰ কেণ্ডিডেট আছে সেইসকলক সেইখনত অন্তৰ্ভুক্ত হৈ যাব পাৰে। সম্ভাৱনা আছে যে সেইসকলো অন্তৰ্ভুক্ত হোৱাৰ। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে ক'ব লগা। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে তেনেহ'লে বন্ধু বান্ধৱৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুন কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। ধন্যবাদ।